শুভ সন্ধিয়া আপোনালোক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বহু দিনৰ মূৰত লাইভত আহিছোঁ। মোৰ এটা গল্প মনত পৰিলে, গল্প নহয় দেই, সাধু কথা। মোক এজন ককাই বহুত বছৰ আগতে কৈছিলে। সেই গল্পটোকে মই ক'ব বিচাৰিছোঁ আপোনালোকক। কাৰণ ৰাতিপুৱা শুই উঠিয়ে এতিয়া আপুনি ছ'চিয়েল মিডিয়াত কি পাব যে আজি কোনটো কাপোৰ পিন্ধিব, কালি কোনটো পিন্ধিব, কালি কি খাব কি নাখাব, ইমান অজস্ৰ কথা। মই চাইছোঁ আলনাত মোৰ ইমান কাপোৰেই নাই, ইমান ৰঙৰ কাপোৰেই নাই, যিমান ৰঙৰ কথা তাতে কয়। গতিকে এতিয়া এইধৰণে বহুত ওলাই গৈছে। এতিয়া কথাটো হ'ল কি যে যদি আমাৰ সঁচাকৈ এই কপালৰ লিখনটো, অৰ্থাৎ কপালৰ লিখন নাযায় খণ্ডন, এই কথাটো যদি সঁচাকৈ সাৰগত কৰোঁ আমি, বা এইটো মানে আমি পূৰ্বপুৰুষৰ পৰাই মানি আহিছোঁ, এইটোৱে যদি আছে আমাৰ কপালত যি হ'বলগীয়া আছে। কিন্তু ভাগ্যক দিয়াই থাকিলে নহ'ব, কৰ্ম কৰিব লাগিব। কৰ্ম কৰিলেহে আপোনাৰ ফল ধৰিব। গতিকে আমি বহি থাকিব নালাগে, হাত খাপতি কাম কৰি যাব লাগিব। যোনে যি পাৰে কাম কৰক, খালি ঘৰখনৰ ভালৰ কাৰণে কাম কৰিব, নিজৰ ভালৰ কাৰণে কাম কৰিব। এতিয়া মই গল্পটো আৰম্ভ কৰিব ওলাইছোঁ, বৰ দেৰি কৰিব বিচৰা নাই। আৰু আপোনালোকে ধৈৰ্য সহকাৰে গল্পটো পাৰিলে চাব। আচ্ছা, এজন সাত্ত্বিক ব্ৰাহ্মণ আছিলে। আগৰ ব্ৰাহ্মণবিলাকতো সাত্ত্বিকে আছিল। মই এতিয়াৰবিলাকো অসাত্ত্বিক বুলি কোৱা নাই, কিন্তু আগৰ ব্ৰাহ্মণৰ যিহেতু গল্পটো বা আগৰ ব্ৰাহ্মণৰ কথাটোৱে কওঁ। তেখেত সাত্ত্বিক ব্ৰাহ্মণ এজন আছিলে। তেখেতে পূজা পাতল কৰিবৰ সদায় মানে দৈনন্দিন জীৱনত গুচি যায়, গৈ আহে। এদিন তেখেতে ঘূৰি আহিলে, আৰু ঘূৰি আহোঁতে আগততো একদম মৰুভূমিময় বালি, নদীৰ ওচৰত বালি আছিলে। আৰু আহি থাকোঁতে আধা ৰাস্তাতে কি হ'ল, তেখেতৰ পেচাব লাগিলে। পেচাব কৰিবৰ কাৰণে বালিৰ ওচৰলৈকে গ'ল, মানে তাতে গ'ল আৰু এই বালি হেৰিত য'ত বালি পৰি আছে তাতে ছাইডত গৈ, ৰাস্তাটোৰ পৰা অকণমান ছাইডলৈকে গৈ পেচাব কৰিলে। বালিৰ মাজৰ ৰাস্তা চিধা ফোন কৰিছে। তেওঁ গৈ পেলাই তাত তেওঁ পেচাব কৰিলে। আৰু পেচাব কৰাৰ পিছত তেওঁ কিবা এটা দেখিলে, মানে লাওখোলা, মানে এটা কিবা এটা লাওখোলা এটা দেখিলে। আৰু লাওখোলাটো তেওঁ এনেকৈ অকণমান হেৰি বাৰী এডালেৰে এনেকৈ চাই দেখিলে যে লাওখোলাটোত কিবা এটা লিখা আছে। বোলে কি লিখা আছে, যে তাত লিখা আছে ওপৰৰ প্ৰথম বাক্যটো যে পিতৃহাৰা, মনত ৰাখিব দেই ৰাইজ। আৰু তাৰপিছত লিখা আছে দ্বিতীয় বাক্যটো। প্ৰথম বাক্যটো কপালত লিখা আছে পিতৃহাৰা লাওখোলাটোত, আৰু দ্বিতীয়টো কি লিখা আছে যে মাতৃহাৰা। আৰু তাৰপিছত লিখা আছে ৩ নম্বৰ বাক্যটো যে সৰ্বহাৰা, অৰ্থাৎ পিতৃ মাতৃক হেৰুৱাৰ পিছত তাৰপিছৰ বাক্যটো লিখা আছে সৰ্বহাৰা। আৰু পিতৃ মাতৃক হেৰুৱাৰ পিছত মোটামুটি সৰ্বহাৰা, মোটামুটি নহয়, সৰ্বহাৰাই হৈ যায়। কাৰণ পিতৃ মাতৃ অবিহনে কোনো শান্তিত থাকিব নোৱাৰে। গতিকে মোৰ নিজৰ পিতৃ নাই, যেতিয়া মই নিজে অনুভৱ কৰিছোঁ। মাতৃ দেৱী আছে, তেখেত ভালে থাকক। আৰু এই পিতৃ মাতৃক শ্ৰদ্ধা ভক্তিৰে যোনে জীয়াই ৰাখিব পাৰিব, সিয়ে কিন্তু শান্তিত থাকিব পাৰিব। এইটো কিন্তু সঁচা কথা। এতিয়া দ্বিতীয় কথাটো হ'ল কি, তেওঁ যেতিয়া গোটেই বাক্যটো দেখিলে, প্ৰথম বাক্যটো পিতৃহাৰা, দ্বিতীয় বাক্যটো মাতৃহাৰা, আৰু তৃতীয় বাক্যটো হ'ল কি সৰ্বহাৰা। আৰু চতুৰ্থতে এটা বাক্য লিখা আছে, সেই বাক্যটোত কি লিখা আছে তেওঁ ধৰিব পৰা নাই, একদম অস্পষ্ট হৈ আছে। তাৰপিছত তেখেতে ভাবিলে যে এই লাওখোলাটো মই লৈ যাওঁ। সেইটো বুলি তেখেতৰ ডিঙিত থকা গামোচাখনেৰে লাওখোলাটো ধুনীয়াকৈ বান্ধি ঘৰলৈ লৈ গ'ল। আৰু এতিয়াৰ দিনৰ ঘৰ দুৱাৰৰ দৰে সেই ধৰণৰ ঘৰ দুৱাৰ আগত তেতিয়া নাছিল। এতিয়াতো অট্টালিকা আপোনালোকে গমেই পাইছে। গতিকে তেখেতৰ সেই জুপুৰিটোতেই যিটো মাৰলি ওলাই আছিলে বাঁহৰ, তাত তেওঁ মানে গামোচাখন ধুনীয়াকৈ বান্ধি থৈ দিছে। আৰু মানুহজনীক কৈছে, ব্ৰাহ্মণীক কৈছে যে তুমি কোনো কাৰণত কেতিয়াও এই গামোচাখন খুলি নাচাবা। তেখেতে ভাবিছে ভয় খুৱাব পাৰে, কিবা হ'ব পাৰে, গতিকে খুলি চাবলৈ মানা কৰিছে। আৰু তেখেতে সদায় মানে পিছদিনাখনো গুচি গ'ল, আহিল দুপৰীয়া আহি পেলাই ধুনীয়াকৈ খোৱা লোৱা কৰি মেলি আকৌ এই বিচনাখনত য'ত তেওঁ বান্ধি থৈছে গামোচাখন, লাওখোলাটো, তাৰে তলতে তেখেতৰ বিচনাখন ৰাখিছে। তেখেতে ধুনীয়াকৈ একদম আৰামত শুই থাকে। শুই হাঁহে, কি বা লিখা আছে, কি বা এইটো মনতে ভাবে, আৰু হাঁহিটো কিন্তু ওলাই যায়। কি বা লিখা আছে, এই ধৰণে তেখেতে হাঁহি থাকে। আৰু ব্ৰাহ্মণীয়ে ভাবে কোন আহিছে, মইতো কাকো দেখা নাই। গৈ চাই দেখে যে কোনো নাই। তেওঁ খালি ওপৰৰ ফালে চাই, গামোচাখনৰ ফালে চাই আৰু হাঁহে। ব্ৰাহ্মণীয়ে ভাবিছে নিশ্চয় কিবা এটা আছে ইয়াত। আচ্ছা, এনেকৈ দুদিন এদিন গ'ল, সদায় ব্ৰাহ্মণ আহে হাঁহে। এনেকৈ ব্ৰাহ্মণীয়ে ভাবি থাকে কি হৈছে। তাৰপিছত সেইদিনাখনে ৰাতিয়ে ব্ৰাহ্মণীয়ে ভাবি আছে যে ব্ৰাহ্মণ যেতিয়া ওলাই যাব তেতিয়াই মই কিন্তু আজি গামোচাখন খুলি চাওঁ। সেইটো বুলি কি কৰিলে, ব্ৰাহ্মণ গুচি গ'ল। তেওঁ এখন বিচনাৰ ওপৰতেই এই পিৰাই চিৰাই এনেকৈ যোৰা দি পেলাই সেই গামোচাখন নমাই আনিলে। নমাই আনি খুলি চালে, দেখি ভয় খাই গৈছে। বাপৰে বাপ, এইটোতো মানুহৰ লাওখোলা। আৰে কি হৈছে ঘটনাটো? এইটো তাৰমানে তেখেতৰ আগৰ প্ৰেমিক আছিল।
আৰু সেই প্ৰেমিকজনী ঢুকাই যোৱাৰ পিছত মোক বিয়া কৰালে আৰু এই মানে তেওঁ প্ৰেমৰ সেই মৰ্যাদাটো দিবৰ কাৰণে ইয়াত মাথাটো আনি ওলমাই থৈছে তেওঁ এনেকৈ হাঁহি ধেমালি কৰি কথা পাতি থাকে আজি মই শিক্ষা দিম এইটো বুলি ধৰি বামুণীয়ে কি কৰিলে ঢেঁকীত মানে গুৰি কৰিছে মাথাটো নি পেলাই লাওখোলাটো নি ঢেঁকীত গুৰি কৰিছে আৰু গুৰি কৰি লেট্ৰিনৰ লগত একদম সান মিহলি কৰি ধুনীয়াকৈ একদম লেটিয়াই মেটিয়াই দকৈ গাঁত এটা খান্দি তাত পুতি থৈ দিছে মাটি এগাল জাপি থৈ দিছে ব্ৰাহ্মণ আহি গ'ল আহি তেখেতে হাত ভৰি ধুই মেলি গা পা ধুই অকণ খাদ্য খাই বিচনালৈ গ'ল যে বুঢ়ী একদম মুখখনটো ফুলাই ওপৰৰ ফালে চাই যে নাই বুঢ়ীয়ে ক'লে কি হ'ল আগৰজনী মৰম পাহৰিব পৰা নাই মৰাৰ পিছতো হেন তেন এই ধৰণৰ একদম কটু বচনেৰে গালি পাৰিব ধৰিছে আৰু ব্ৰাহ্মণে একদম হাঁহি হাঁহি ব্ৰাহ্মণৰ অৱস্থা নাই হাঁহি আছে ব্ৰাহ্মণে হাঁহি আছে বামুণীয়ে গালি পাৰি আছে বামুণীয়ে একদম তামাম গালি পাৰি আছে ব্ৰাহ্মণে হাঁহি আছে বামুণে হাঁহি আছে বামুণীয়ে গালি পাৰি আছে এনেকৈ হাঁহা গালি পাৰা তামাম চলি আছে তাৰপিছত বামুণৰ খং উঠি গ'ল চুপ বুলি ক'লে আৰু ব্ৰাহ্মণীয়ে তেতিয়া মনে মনে থাকিল আৰু তাৰপিছতে ব্ৰাহ্মণে গোটেই কাহিনীটো ক'লে যে চা কপালৰ লিখন নাযায় খণ্ডন বুলি যিটো আমি বিশ্বাস কৰোঁ সেই বস্তুটো আমি লাওখোলাটোত পালোঁ যে কেনেকৈ পালোঁ তেওঁ এই লাওখোলাটোত প্ৰথমতে লিখা আছিল পিতৃহাৰা তাৰপিছত মাতৃহাৰা তাৰপিছত সৰ্বহাৰা বুলি লিখা আছিল আৰু এটা বাক্য লিখা আছিল সেইটো মই গম পোৱা নাছিলোঁ তেওঁৰ আচলতে কপালত এই বস্তুটো লিখা আছিল যে কোনোবা এজনী মাইকী মানুহে সেই লাওখোলাটো নি ঢেঁকীত গুৰি কৰিব আৰু গুৰি কৰি গুৰ মানে লেট্ৰিনৰ লগত একদম খানি পুটুকি গাঁতত পুতি থ'ব ঠিক আছে এই ধৰণৰ কথাটো যদি আমাৰ সঁচাকৈ কাহিনীটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব কিন্তু কথাটো হ'ল কি যে সঁচাকৈ যদি আমাৰ এই মানে কপালত যি লিখা আছে সেইটোৱে হ'ব লাগে গতিকে আমি বহুত চিন্তা কৰি লাভ নাই নিজৰ যিটো কৰ্ম আছে এই কৰ্মটো ভাল ধৰণে কৰি গ'লে আমাৰ ধৰ্ম পালন হ'ব কৰ্মটো কৰি যাওক কাকো হিংসা বিদ্বেষ কৰিব নালাগে কাৰো বেয়া চিন্তা কৰিব নালাগে এই ধৰণে আমি যদি আগবাঢ়ি যাওঁ গতিকে সমাজখনো ভাল হ'ব আমাৰ পৰিয়ালটোও ভালে থাকিব আৰু আমি সকলো ভালে থাকিব পাৰিম কাৰণ কিয় জানে আমি জীয়াই কিমান দিন থাকিম এই কথাটো কিন্তু কাৰো হিচাপ আমি ৰাতি কি খাম এইটো আমি ক'ব পাৰিম যে ৰাতিলৈকে মাছ খাম মাংস খাম দালি ভাত খাম কিবা খাম কিন্তু মৃত্যু কোনটো মুহূৰ্তত হ'ব এই কথাটো আমি ক'ব নোৱাৰিম গতিকে জীয়াই থকাকেইটা দিন সকলোৱে সম্প্ৰীতিৰ মাজেৰে এনাজৰীৰে বান্ধ খাই থাকি আমি সকলোৱে আগবাঢ়ি যাওক তাকে কামনা কৰি এই সাধু কথাটো ক'লোঁ যদি ভাল লাগে আপোনালোকে অকণ চাব পাৰিলে শ্বেয়াৰ কৰি দিব আৰু দ্বিতীয় কথাটো হ'ল কি যদি বেয়াও লাগে তথাপিতো বহুত গালি নাপাৰিব দেই সকলোকে পুনৰবাৰ শুভ সন্ধিয়া গুড ইভিনিং আৰু সকলোৱে ভালে থাকিব জয় অসম নমস্কাৰ নমস্কাৰ নমস্কাৰ